মাজুলীত মাটি কিনি বহি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই। মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে 18 বিঘা 4 কঠা 14 লেচা মাটি। মাটি বাৰীৰ দাম বাঢ়িব। কেইদিনমান আগতে মোৰ ৱাইফেও কৈছে যে মাজুলীত 1 বিঘা মাটি ল'ব পাৰি নেকি বুলি। কেৱল ৰিণিকী ভূঞা শৰ্মাই নহয়, মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নামতো আছে মাজুলীত মাটি। বাহিৰা মানুহৰ ভূমি ক্ৰয় নিষিদ্ধ হ'বলগীয়া মাজুলীত আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰই ভূমি ক্ৰয় কৰাৰ তথ্য ফাদিল হৈছে। একা ষ্টেটছ LLPৰ নামৰ ৰিয়েল ষ্টেট কোম্পানীৰ নামত ক্ৰয় কৰা হৈছে বিঘাই বিঘাই মাটি। দ্য ক্ৰছ কাৰেণ্টে ফাদিল কৰা তথ্যই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। হয়, ঠিকে শুনিছে, শেহতীয়াকৈ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত গৃহীত হৈছিল অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ দ্বিতীয় সংশোধনী বিধেয়ক 2024। এই সংশোধনীৰ জৰিয়তে অসমৰ ঐতিহাসিক প্ৰত্নতাত্ত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি ইয়াৰ জৰিয়তে ঐতিহ্যমণ্ডিত স্থানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি বিক্ৰী আৰু ক্ৰয় কেৱল 3 প্ৰজন্ম ধৰি অঞ্চলটোৰ বাসিন্দাসকলৰ বাবে সীমিত কৰিব। কিন্তু ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এই বিধেয়ক গৃহীত হোৱাৰ পিছতেই পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাই মাজুলীত ক্ৰয় কৰা মাটিৰ তথ্য। দ্য ক্ৰছ কাৰেণ্টৰ তথ্য সম্বলিত বাতৰিটোত কি কোৱা হৈছে চাওঁ আহক। ইয়াত উল্লেখ কৰা হৈছে যে অসম চৰকাৰৰ ভূমি অভিলেখাগাৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই 2022 আৰু 2023 চনত দুটা পৰ্যায়ত মুঠ 18 বিঘা 4 কঠা 14 লেচা মাটি মাজুলীত ক্ৰয় কৰিছে। ইয়াৰে প্ৰথম পৰ্যায়ত 2022 চনৰ 18 মে'ত মাজুলী ৰাজচক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ ততয়া গাঁৱত ক্ৰয় কৰিছে মুঠ 17 বিঘা 3 কঠা 18 লেচা কৃষিভূমি। ততয়া গাঁৱৰে সুনীল নেওগ, ভৱানন্দ নেওগ, ৰবীন নেওগ, মহেন্দ্ৰ নেওগ, মীনাক্ষী নেওগ, প্ৰফুল্লী নেওগ, সৰোজ নেওগ, দিলীপ নেওগ আৰু সবিতা নেওগৰ পৰা এই 17 বিঘা 3 কঠা 18 লেচা মাটি ৰিণিকী ভূঞা শৰ্মাই একা ষ্টেটৰ নামত ক্ৰয় কৰিছে। এই মাটিখিনিৰ দাগ নং 1497 আৰু পট্টা নং 1422। দ্বিতীয় পৰ্যায়ত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই একেখন গাঁৱৰে নাৰায়ণ পাচনিৰ পৰা ক্ৰয় কৰিছে 1 বিঘা 16 লেচা মাটি। মাটিখিনিৰ দাগ নং 1025 আৰু পট্টা নং 294। 2023 চনৰ 9 জুনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে একা ষ্টেটছৰ নামত এই কৃষিভূমিখিনি ক্ৰয় কৰিছে। এনেকৈ মাজুলীৰ ৰাজচক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজাৰ ততয়া গাঁৱত ৰিণিকী ভূঞা শৰ্মাই একা ষ্টেটছৰ নামত ক্ৰয় কৰিছে মুঠ 18 বিঘা 4 কঠা 14 লেচা ভূমি। উল্লেখ্য যে মাজুলীত 18 বিঘা 4 কঠা 14 লেচা ভূমি ক্ৰয় কৰা একা ষ্টেটছ LLP হ'ল এটা ৰিয়েল ষ্টেট কোম্পানী, যিটো গঠন হৈছিল 25 ডিচেম্বৰ 2020ত। এই কোম্পানীত ৰিণিকী ভূঞা শৰ্মাৰ সৈতে অংশীদাৰিত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ। উল্লেখ্য যে অসম ভূমি আৰু ৰাজহ অধিনিয়ম দ্বিতীয় সংশোধনী বিধেয়ক 2024 সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 250 বছৰ পুৰণি প্ৰত্নতাত্ত্বিক স্থানসমূহৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰা লোকৰ বাবে ভূমি ক্ৰয় বিক্ৰয় বন্ধ কৰা হৈছে। কিন্তু মাজুলীৰ ক্ষেত্ৰত সমগ্ৰ জিলাখনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ হ'ব। 3টা প্ৰজন্ম ধৰি মাজুলীত বাস কৰা লোকেহে এতিয়াৰে পৰা মাজুলীত মাটি কিনা বেচা কৰিব পাৰিব। মাজুলীৰ দলংখন হোৱাৰ পাছত মাজুলীত বহু ব্যৱসায়িক ঔদ্যোগিক প্ৰতিষ্ঠান গৈ তাৰ আধ্যাত্মিক পৰিৱেশ বিনষ্ট কৰিব পাৰে, যাৰ বাবে মাজুলীৰ ক্ষেত্ৰত এই ব্যতিক্ৰম ব্যৱস্থাৰ সংযোজন কৰা হৈছে। কিন্তু শেষত দেখা গ'ল যে মাজুলীৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য কৰা নহ'ল। চৰ্চা চলিছে যে বৰ্তমানেও মাজুলীত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি ক্ৰয় অব্যাহত আছে।
এই প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা বাবে সদ্যহতে মাজুলীক এই সংশোধনীৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে অহা নৱেম্বৰৰ পৰা মাজুলীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰযোজ্য হ'ব আৰু সেই তথ্য অনুসৰি মাজুলীত এখন গাঁও আছে গাঁওখনৰ নাম ততয়া ডিস্ট্ৰিক্ট মাজুলী সাব ডিভিজন মাজুলী সাৰ্কুল মাজুলী মৌজা কমলাবাৰী লাট 13 নম্বৰ ভিলেজ নেম ততয়া 13 নং লাট এই গাঁওখনত হয় আৰু এই মাটিৰ 1 বিঘা 16 লেচা মাটি খৰিদা হুট্টে নাৰায়ণ পাছনিৰ লগত আৰু এজন মানুহৰ নাম অন্তৰ্ভুক্ত হ'ল তেখেতে এই মাটিখিনি ক্ৰয় কৰিলে ক্ৰয় কৰিছিল 2023 চনৰ 9 জুন তাৰিখে 9/6/2023 তাৰিখে ক্ৰয় কৰিছিল কোনে একা ষ্টেট LLP ব্ৰেকেটৰ ভিতৰত অভিভাৱক আছে শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মা আনহাতে একেখন গাঁৱত থকা ততয়া গাঁৱত আছিল 1422 নম্বৰ পট্টাৰ 1497 দাগত 17 বিঘা 3 কঠা 18 লেচা মাটি আৰু 2022 চনৰ 18 মে তাৰিখে এই 1422 নং পট্টাত থকা 1497 ডাঙৰ সমুদায় মাটি 17 বিঘা 3 কঠা 18 লেচা মাটি 22 চনৰ 5 মে 18 মে ক্ৰয় কৰে পুনৰ একা ষ্টেটছ LLP হৈ শ্ৰীমতী ৰিনিকি ভূঞা শৰ্মা এই ৰিনিকি ভূঞা শৰ্মা কোন আপোনালোক নিশ্চয় কোৱাৰ কোনো প্ৰয়োজন নাই আমি কোম্পানীৰ ডকুমেন্ট চেক কৰি অতি দৃঢ়তাৰে আৰু তথ্য সহকাৰে কওঁ যে একা ষ্টেটছ LLPৰ অভিভাৱক ৰিনিকি ভূঞা শৰ্মাৰ বুলি যিজন নাম আছে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই হয় অসমৰ অন্য কোনো ৰিনিকি ভূঞা শৰ্মা নহয় একা ষ্টেটছ LLPৰ হৈ এই মাটি ক্ৰয় কৰা মানুহগৰাকীৰ যিগৰাকীৰ নাম আছে ৰিনিকি ভূঞা শৰ্মা তেখেত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই হয় এয়া হৈছে দ্য ক্ৰছ কাৰেণ্টৰ তথ্য সম্বলিত বাতৰিটো লক্ষণীয় হ'ব এই তথ্য পোহৰলৈ অহাৰ পিছত এই সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিউজ ডেস্ক এনি টক্স